নঙলা মুখত হেঁপাহৰ ভোগালী বিহু ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৰাজ্যবাসীৰ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে প্ৰতিগৰাকী চহা অসমীয়া ৰাইজৰ মনত ভোগালী বিহুৰ উপলক্ষে গাঁৱৰ মহিলাসকল যদিও ব্যস্ত পিঠা পনা বনোৱাত আনফালে আকৌ গাঁৱৰ ডেকা বুঢ়াসকল ব্যস্ত বিভিন্ন আকাৰৰ ভেলাঘৰ নিৰ্মাণ কৰাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁৱৰো বিভিন্ন গাঁৱত দেখা পোৱা গৈছে ডেকা বুঢ়া সকলোৱে মিলি নিৰ্মাণ কৰিছে ভেলাঘৰ কোনোৱে যদি বাঁহবাৰীৰ পৰা আনিছে বা আন কোনোৱে আকৌ নৰা কাটি ভেলাঘৰ সজাত ব্যস্ত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট বটদ্ৰৱা লাইভ হেমাৰবৰী বিহু মানে আমাৰ এমাহমানৰ আগৰ পৰাই আমি আয়োজন চলাওঁ আৰু বহুত মানে উৎফুল্লিত এই দিনটোৰ কাৰণে আশাৰে বাট চাই থাকোঁ যিহেতু ৰহেদৈ খেলপথাৰত আমাৰ খেলপথাৰত আমি জন্মৰ পৰাই দেখি আছোঁ আৰু আমাৰ আজো ককাহঁতৰ দিনৰ পৰাই দেখি আছোঁ ইয়াত বিভিন্ন ধৰণৰ খেল ধেমালি বিহুপনা প্ৰতিযোগিতা বিহু কুঁৱৰী ভেকচন প্ৰতিযোগিতাৰ পৰা আদি কৰি সকলো ধৰণৰ সৰু ল'ৰা ছোৱালীৰ ধৰক চিত্ৰাংকন প্ৰতিযোগিতা সকলো ধৰণৰ খেল ধেমালি আমাৰ ইয়াত আয়োজন কৰে আৰু সেই উৎসাহতে সৰুৰ পৰা আজিলৈকে ডাঙৰো হৈ গলো আমি মানে বহুত আনন্দৰে দিনটোলে বাট চাই থাকো আমি একদম কৈছোৱে ন এসপ্তাহ মানৰ আগৰ পৰাই আমি ভেলাঘৰ প্ৰস্তুতৰ পৰা আমি আনে নৰা কটা বাঁহ কটা আকৌ আমাৰ সেই মাজতে আমাৰ প্ৰীতি ভোজ এটাও চলে মাজে মাজে সকলোৱে বনাও খাওঁ ভাল লাগে গাঁৱৰ ডেকা গাভৰু সকলোৱে মিলি বোৱাৰী এই দিনটোৰ কাৰণে আমি অধীৰ অপেক্ষাৰে মানে বাট চাই থাকো অলৰেডি হৈ গৈছে আমাৰ বৰ পিঠা তিলৰ পিঠা নাৰিকল লাডু পকা মিঠৈ বা আদি কৰি সমস্ত পিঠা পনা বনোৱা হৈছে আৰু সেইখিনি পিঠাৰে আমি এই বিহুত যিখিনি অতিথি আহে আমি তেওঁলোকক সেই ঘৰুৱা থলুৱা খাদ্যৰে আমি আপ্যায়ন জনাওঁ আমাৰ চামগুৰিৰ হেমাৰবুৰী গাঁও আমি ইয়াতে প্ৰায় আমি যেতিয়াৰ পৰা সৰু আছিলোঁ আমি প্ৰায় 70-80 বছৰতকৈ বেছি হ'লেও কম নহ'ব হয়তো আমাৰ ভোগালী বিহু উদযাপন কৰি আহিছোঁ তাৰ পৰিপ্ৰেক্ষিততে পুৰণা পৰম্পৰা ৰক্ষা কৰি আমি এই বৰ্ষতো অহা 14, 15 আৰু 16 জানুৱাৰীত আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে ভোগালী বিহু উদযাপন কৰিছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই আগন্তুক ভোগালী বিহুৰ সমূহ অসমবাসী ৰাইজক হিয়া ভৰা ওলগ যাচিছোঁ এই ভোগালী বিহু সকলোৰে গৃহত শান্তি সম্প্ৰীতি আৰু মিলা প্ৰীতিৰে সুখ আনন্দময় কৰি তোলক তাৰে মই ভগৱন্তৰ শ্ৰীচৰণত কামনা কৰিছোঁ আৰু আপোনালোকে আজি দেখা পাইছে আমি গাঁৱৰ সকলোৱে মিলি আজি ভেলাঘৰ বনোৱাত ব্যস্ত হৈ আছোঁ আমি ইয়াৰ পিছত মহিলাসকল পিঠা পনা বনোৱাত ব্যস্ত হৈ আছে আমি সকলোৱে মিলি অহা উৰুকাত আমি সকলোৱে মিলি গাঁওবাসী হৈ আমি ইয়াতে ভোজ ভাত খাম আপোনালোকক সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ আৰু মই নৱপ্ৰজন্মৰ প্ৰতি এতিয়া আহ্বান জনাইছোঁ যে আমি নিজৰ বিহুটোক আমি নৱপ্ৰজন্মই যদি আঁকোৱালি লৈ উঠি অহা প্ৰজন্মক যদি আমি দেখুৱাই নিদিওঁ শিকাই নিদিওঁ যি ধৰণে আমি জ্যেষ্ঠসকলৰ পৰা শিকিছোঁ মই নৱপ্ৰজন্মক এই বিহু সকলোকে উদযাপন কৰিবলৈ মই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ সকলোৱে বিহু উদযাপন কৰিবলৈ ধন্যবাদ